মই এই ভৰি বিষ হৈ আছিলে, ইয়াত কাম কৰি ভৰি বিষ ভাল পালোঁ। আৰু আমলখি খাই যিখিনি বিষ মুঠৰ বিষ হৈ আছিলে সেইটো ভাল পালোঁ। আমি মাকুম মুদলিৰ পৰা আহিছোঁ। মোৰ 2020 চনত ৰাতি 3টামান বজাৰ পৰা গোটেই দিনটো মানে মূৰ বিষ হৈছিলে। তাৰপিছতে আহিলে প্ৰাৰ্থনা কৰি ফাৰ্ষ্টিংটো সুস্থ হ'লোঁ। তাৰ লগতে আৰু এটা সাক্ষ্য আছে আমাৰ যিকোনো সাক্ষ্য। এইটো হৈছে আমাৰ ডাঙৰ ল'ৰাটোৰ কাৰণে ছোৱালী বহুত চালে, কিন্তু উশাহ লোৱা নাছিলে। আৰু এতিয়া আমি এই 26 ফেব্ৰুৱাৰী দিনা ল'ৰা ছোৱালী পালে বিয়া পাইছে। আমাৰ আৰু যাতে গোটেই জীৱনটো তেওঁলোকে যুগ্ম জীৱন সুখেৰে শান্তি সংসাৰ কৰি চলাই নিয়ে ঈশ্বৰে কামনা কৰি এয়া মোৰ ফুকন, মই বৰবৰৰ পৰা আহিছোঁ। মোৰ আগষ্ট মাহতে মোৰ ভৰিটোত চেপ্টিক হৈছিলে। তাৰপিছত মই এতিয়া বৰ্তমান ভাল পালোঁ আৰু ডক্টৰে মোক ভৰিটো কাটি দিবলৈ বুলি কৈছিলে, কিন্তু চুগাৰটো মানে বাঢ়ি গ'ল। সেইটো কাৰণে চুগাৰ কণ্ট্ৰল নকৰিলে কাটি দিব লাগিব এনেকৈ কৈছিলে। কিন্তু মই 3 মাহৰ পিছত নৱেম্বৰত পবিত্ৰ গৃহলৈ আহিলোঁ। মাজভাগতে মই গেটৰ পৰা লেঙুৱাই আহিছিলোঁ, কিন্তু মই আজি মই সুস্থ। 3 সপ্তাহমান অহাৰ পিছতে মই গাড়ী চলাব পৰা হ'লোঁ, সম্পূৰ্ণ সুস্থ হ'লোঁ। আৰু এতিয়া মোৰ সম্পূৰ্ণ ভালে হৈ গৈছে, 90% ভালে হৈ গ'ল। 10% আছে, সেইখিনিও যাতে ঈশ্বৰৰ মোৰ প্ৰতি বিশ্বাস, অতি সোনকালে মোৰ সেইখিনি ভাল হ'ব। এয়াই মোৰ সাক্ষ্য। মোৰ আজি সাক্ষ্য আছে। মই আগতে বহুত বেমাৰ হৈছিলোঁ, মানে ইয়াত যেতিয়া নামঘৰত আহি মই বহুতখিনি সুস্থ পালোঁ। তাৰপৰা তেল পানী ব্যৱহাৰ কৰি প্ৰাৰ্থনা কৰোঁ সদায়, তেতিয়াৰ পৰা মই সুস্থ হ'লোঁ। ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম হৈছে কমল মুণ্ডাৰী। মোৰ সাক্ষ্যটো হৈছে আগতে ঘৰত যেতিয়া ইয়াত অহা নাছিলোঁ নামঘৰলৈ, তেতিয়া আমাৰ ঘৰখনত খুব অশান্তি হৈছিলে, খুব কাজিয়া হৈছিলে। যেতিয়া ইয়াত আহি আমি প্ৰাৰ্থনা কৰিলোঁ, আমাৰ ঘৰখন এতিয়া ধুনীয়াকৈ চলি আছে। সেয়াই মোৰ সাক্ষ্য। আৰু পিতাইক মানে 10,000 টকা পইচা দিম বুলি কৈছিলে, আজি লৈ আহিছোঁ।